মহৰম আহাৰ লগে লগে অন্তৰাত্মা কঁপি উঠা কাৰবালাৰ ময়দানৰ সেই কৰুণ কাহিনী মনত পৰি যায়, যিদিনা পাহাৰ পৰ্বত কঁপি উঠিছিল, আকাশ জমিন চন্দ্ৰ সূৰ্য গ্ৰহ তৰাই পৰ্যন্ত কান্দিছিল। নৱাজে ৰাছুল, নবীজিৰ দুলাৰা, মা ফাতিমাৰ কলিজাৰ টুকুৰা ইমামে আলী মকাম ইমাম হুসাইন আলাইহিস সালাম কাৰবালাৰ ময়দানত শ্বহীদ হৈছিল। গ্ৰহ তৰাই পৰ্যন্ত এজিদক লানত কৰিছিল, অভিশাপ দিছিল, হে এজিদ, এই গুনাহ তুমি কিয় কৰিলা? মনত পৰি যায় সেই জৈনবৰ কান্দোন, ওয়া মুহাম্মাদা ওয়া মুহাম্মাদা সাল্লা আলাইকা মালাইকাতুস সামা হাযা হুসাইনুম বিল আরা মুরাম্মিলুম বিদ্দিমা মুকাত্তিউল আযা ওয়া মুহাম্মাদা ওয়া বানাতুকা সাবায়া ওয়া যুররিয়াতুকা মুকাত্তালা তাসফি আলাইকা দিমা ওয়া মুহাম্মাদা। জৈনবৰ সেই কান্দোনে জমিন কঁপি উঠিছিল, এই কায়নাতে এজিদক লানত কৰিছিল। জৈনবে কান্দি কান্দি কৈ আছে, হে মুহাম্মদ, আজি আপোনাৰ কমি মেহসুস হৈছে। হে মুহাম্মদ, চাওক আপোনাৰ হুসাইন, আকাশ জমিনৰ ফিৰিস্তাই আপোনাক সালাম জনাইছে। চাওক আপোনাৰ হুসাইন তেজেৰে ৰঙীন জমিনত পৰি আছে। জালিমসকলে দুখৰ কাপোৰ পৰ্যন্ত দি দিলে, বতাহে সহ্য কৰিব নোৱাৰি ধূলি উৰিয়াই আনি কাফন পিন্ধাই দিলে। আপোনাৰ খানদাৰৰ কন্যাসকলক কিমান নিৰ্যাতন কৰা হৈছে, পুৰুষসকলক কতল কৰি দিয়া হৈছে। ৰাবিয়া কয়, সেইদিনা দুশ্মনে পৰ্যন্ত কান্দিছিল। যিসকল দুশ্মন হয়, এজিদৰ সৈন্যই পৰ্যন্ত ইমাম হুসাইনৰ এই অৱস্থা দেখা পাই তেওঁলোকৰ চকুৰ পৰাও পানী ওলাই গৈছিল। আল্লাহ তাআলাৰ লানত আহিছে এজিদৰ ওপৰত। এই ঘটনা আমি যদি ভালকৈ বুজো, অলপমান আগুৱাই যাব লাগিব। আল্লাহ ৰব্বুল আলামিন মানৱ জাতিক সৃষ্টি কৰিছে এই জমিনত শান্তি প্ৰতিষ্ঠাৰ বাবে, এই জমিনত যাতে শান্তি শৃংখলা বজাই ৰাখে। মানুহৰ পূৰ্বে এই পৃথিৱীত জিন্নাতসকলে বসবাস কৰিছিল, কিন্তু তেওঁলোকে যেতিয়া কাজিয়া ফাসাদ আৰম্ভ কৰিলে, মাৰা কাটা আৰম্ভ কৰিলে, আল্লাহ তাআলাৰ পক্ষৰ পৰা আযাব আহিল আৰু তেওঁলোকক ধ্বংস কৰি দিলে। আল্লাহ ৰব্বুল আলামিন মানৱ জাতিক এই জমিনত শান্তি প্ৰতিষ্ঠাৰ কাৰণে সৃষ্টি কৰিলে। ফিৰিস্তাসকলে তেতিয়া আৰজ কৰিছিল, ইয়া আল্লাহ, তেওঁলোকেওতো জমিনত যাই কাজিয়া ফাসাদ কৰিব, মাৰা কাটা কৰিব। আল্লাহ তাআলাই কয়, ইন্নী আ'লামু মা লা তা'লামুন, মই যি জানো তোমালোকে নাজানা। কোনো বান্দাই যেতিয়া নেক আমল কৰে, এই জমিনত যেতিয়া শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰে, আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি হৈ যায়। কিন্তু কিছু সংখ্যক মানুহৰ সহ্য নহয়। আল্লাহ তাআলা মানৱ জাতিক সৃষ্টি কৰি সেই মানুহক সঠিক ৰাস্তা দেখুৱাবৰ বাবে যুগে যুগে নবী আৰু ৰসুলসকলক প্ৰেৰণ কৰিছিল। কিন্তু সেইসকল নবী আৰু ৰসুলসকলক কোনো এক বিশেষ জাতি জনগোষ্ঠী, কোনো এক কৌমৰ ভাৱে নিৰ্দিষ্ট কৰি তেওঁলোকক পঠোৱা হৈছিল। হযৰতে ঈসা আলাইহিস সালামক যেতিয়া আল্লাহ তাআলাই উঠাই ল'লে, ঈসা আলাইহিস সালামৰ পিছত 570 বছৰ পাৰ হৈ গ'ল। এইখিনি সময়ত কোনো নবী ৰসুল এই পৃথিৱীত অহা নাই। 570 বছৰৰ পিছত আল্লাহ ৰব্বুল আলামিন জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই পৃথিৱীত প্ৰেৰণ কৰিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৃষ্টি সকলোৰে পূৰ্বে, আদম আলাইহিস সালামৰ পূৰ্বে আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই সৃষ্টি কৰিছে। কিন্তু সৰ্বশেষত আখিৰ জামানাৰ নবী বনাই মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই দুনিয়াত প্ৰেৰণ কৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুদীৰ্ঘ 63 বছৰ উম্মতৰ নাজাতৰ কাৰণে চিন্তা কৰিছে, দ্বীনৰ প্ৰচাৰ কৰিছে, তাওহীদৰ প্ৰচাৰ কৰিছে, বহুত নিৰ্যাতন সহ্য কৰিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাতৰ পিছত হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু আনহু ইসলামৰ প্ৰথম খলিফা হল। আবু বকৰৰ ওফাতৰ পিছত হযরত উমর রাদিয়াল্লাহু আনহু ইসলামৰ দ্বিতীয় খলিফা হল। হযরত উমর রাদিয়াল্লাহু আনহুৰ পিছত উসমান গনি রাদিয়াল্লাহু আনহু ইসলামৰ তৃতীয় খলিফা হল। হযরত উসমান গনি রাদিয়াল্লাহু আনহুৰ ওফাতৰ পিছত হযরত আলী রাদিয়াল্লাহু আনহু ইসলামৰ চতুৰ্থ খলিফা হল। হযরত আলী ৰাদিয়াল্লাহু আনহু নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জোয়ায়েক আছিল, মা ফাতিমা ৰাদিয়াল্লাহু আনহাৰ গিৰিয়েক আছিল। আলী আৰু ফাতিমাৰ সন্তান হৈছে হাসান আৰু হুসাইন। তেওঁলোকক সৰুৰে পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত মহব্বত কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলিজাৰ টুকুৰা, দুই নয়নৰ মণি ইমাম হাসান আৰু হুসাইন আছিল। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেতিয়াবা নামাজ পঢ়ি থাকে, হাসান হুসাইন যে কান্ধত উঠি বহে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁলোকৰ প্ৰতি নাৰাজ নহয়, সিজদা দীঘল কৰি দিয়ে, যিমান সময় বহি থাকে বহি থাকক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদা হিমানেই দীঘল কৰি দিয়ে। আল্লাহু আকবার। কেতিয়াবা ফিৰিস্তা আহি উপস্থিত হৈ থাকে, হাসান হুসাইনৰ লগত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খেলি আছে, দুই নাতিৰ লগত খেলি আছে। ফিৰিস্তা জিব্ৰাইল আলাইহিস সালাম, ওহীৰ ফিৰিস্তা আহি উপস্থিত হৈ আছে, বোলে তুমি অপেক্ষা কৰা, মোৰ নাতিৰ লগত মই খেলি আছো। আল্লাহু আকবার। কিমান সন্মান তেওঁলোকৰ। কেতিয়াবা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শুক্ৰবাৰে মছজিদত খুতবা দি আছে, তেওঁলোকে দৌৰাদৌৰি কৰি আছে, দুইজনক দুই হাতত ধৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খুতবা দি আছে, কিন্তু তেওঁলোকৰ প্ৰতি কেতিয়াও নাৰাজ হোৱা নাই। ইমানেই মুহাব্বত কৰিছিল, ইমানেই মৰম কৰিছিল।
সেই হাছান আৰু হুছাইন উম্মতৰ নাজাতৰ কাৰণে শ্বহীদ হৈছে, কুৰবান হৈছে, এজনক জহৰ দিয়া হৈছে, এজনক কাৰবালাৰ ময়দানত শ্বহীদ কৰা হৈছে। ইমাম হাছান আৰু হুছাইন তেওঁলোক যেতিয়া সৰু, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন মদিনাৰ পৰা গায়ব, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোনেও বিচাৰি পোৱা নাই। হযৰতে আলী ৰাদিয়াল্লাহু আনহু দিৱানৰ দৰে ঘূৰি ফুৰিছে, হযৰতে উমৰ ৰাদিয়াল্লাহু আনহু হাতত তলোৱাৰ লৈ ঘূৰি ফুৰিছে। নবীক কোনে আঘাত দিলে, কোনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গোপন কৰিলে, সাহাবাসকলৰ দিৱানৰ দৰে চাৰিওফালে ঘূৰি ফুৰিছে। বিচাৰি বিচাৰি পাহাৰৰ এক গুফাৰ ভিতৰত গৈ দেখা পালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাত পৰি কান্দি আছে, ইয়া ৰব্বি উম্মতি, ইয়া ৰব্বি উম্মতি, ইয়া আল্লাহ মোৰ উম্মতৰ কি হ'ব, ইয়া আল্লাহ মোৰ উম্মতৰ কি হ'ব। উম্মতৰ ফিকিৰ কৰি কৰি সিজদাত পৰি গোপনে কান্দি আছে। সাহাবাসকলে যেতিয়া মাতিছে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাক কোনে আঘাত দিলে, আপুনি এবাৰ কওক, মই তাৰ গৰ্দান উৰাই দিম। হযৰতে উমৰ হাতত তলোৱাৰ লৈ আছে, সাহাবাসকলৰ দিৱানাৰ দৰে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, ফিদাকা আবি ওয়া উম্মি, আপোনাৰ প্ৰতি মোৰ বাবা মা পৰ্যন্ত কুৰবান হয়, আপুনি কওক আপোনাক কোনে আঘাত দিলে। কোনো সাহাবাৰ কথাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাৰ পৰা মাথা উঠোৱা নাই। অৱশেষত তেওঁলোকে আৰু বুজি পোৱাৰ বাকী নাই, এতিয়া মা ফাতিমাক মাতিব লাগিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলিজাৰ টুকুৰা মা ফাতিমাক যেতিয়া মাতা হ'ল, মা ফাতিমা ৰাদিয়াল্লাহু আনহাই কৈ আছে, ইয়া ৰাসূলুল্লাহ, আপোনাৰ কি কষ্ট, আপোনাক কোনে আঘাত দিলে, আপুনি মোক কওক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাৰ পৰা মাথা উঠোৱা নাই। মা ফাতিমা ৰাদিয়াল্লাহু আনহা বুজি পোৱাৰ আৰু বাকী নাই যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মতৰ ফিকিৰ কৰি আছে, উম্মতৰ নাজাতৰ কাৰণে চিন্তা কৰি আছে। মা ফাতিমা ৰাদিয়াল্লাহু আনহাই চিঞৰ মাৰি দিলে, কান্দি দিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ উম্মতৰ নাজাতৰ কাৰণে মোৰ হাছান আৰু হুছাইনক মই কুৰবান কৰি দিলোঁ, আব্বা জান আপুনি সিজদাৰ পৰা মাথা উঠাওক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই কথা শুনাৰ লগে লগে সিজদাৰ পৰা মাথা উঠাই দিলে। আল্লাহ তাআলাই তেতিয়া কবুল কৰি লৈছিল। উম্মতৰ নাজাতৰ কাৰণে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহৰ শান্তিৰ কাৰণে ইমাম হাছান আৰু হুছাইনক মা ফাতিমা পূৰ্বতেই তেওঁলোকক দান কৰি দিছিল, উম্মতৰ নাজাতৰ কাৰণে, নবীৰ উম্মতৰ নাজাতৰ কাৰণে। ইমাম হাছানক জহৰ দি শ্বহীদ কৰা হৈছে, ইমাম হুছাইনক কাৰবালাৰ ময়দানত শ্বহীদ কৰা হৈছে। ইয়াতে কিছু চক্ৰান্তও আছে। কেনেকুৱা চক্ৰান্ত? ইছলামৰ পঞ্চম খলিফা মুআবিয়া বিন আবি সুফিয়ান, তেওঁ যেতিয়া ইছলামৰ পঞ্চম খলিফা হ'ল, হযৰত আলী ৰাদিয়াল্লাহু আনহুৰ শ্বহীদ হোৱাৰ পিছত হযৰতে আলী ৰাদিয়াল্লাহু আনহুক কিন্তু কুফাৰ বাসিন্দাসকলে ধোকা দি কুফালৈ মাতিছিল আৰু তাতে শ্বহীদ কৰিছিল। ইছলামৰ পঞ্চম খলিফা মুআবিয়া, তেওঁৰ জামানাত এই কথা সিদ্ধান্ত কৰা হৈছিল যে মুআবিয়াৰ অফাতৰ পিছত, তেখেতৰ ইন্তেকালৰ পিছত ইছলামৰ খলিফা হ'ব ইমাম হাছান নহ'লে ইমাম হুছাইন, দুইজনৰ পৰা কোনোবা এজন ইছলামৰ খলিফা হ'ব। কিন্তু তেওঁৰ অফাতৰ কিছুদিনৰ পূৰ্বে তেওঁৰ মন চেঞ্জ হৈ গ'ল, তেওঁৰ মনত চক্ৰান্ত আহি গ'ল যে মোৰ পিছত সম্ৰাট বেলেগ কোনোবা কিয় হ'ব, মোৰ পুত্ৰ এজিদ কিয় নহয়, মোৰ পুত্ৰ এজিদ হ'ব লাগিব। কিন্তু এজিদ সৰুৰ পৰাই বদমাছ আছিল, কোনেও তাক ছাপোৰ্ট কৰা নাছিল। সকলোৱে জানে তেওঁ দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰে, সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ কৰে, নিৰ্যাতন কৰে। এজিদ ভাল মানুহ নহয়, এজিদ খলিফা হ'ব নোৱাৰে, যাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল, চুক্তি কৰা হৈছিল যে ইমাম হাছান নহ'লে ইমাম হুছাইন, দুইজনৰ পৰা কোনোবা এজন ইছলামৰ খলিফা হ'ব মুআবিয়াৰ অফাতৰ পিছত। কিন্তু তেওঁ কেনেকুৱা চক্ৰান্ত কৰিলে যে ইমাম হাছানক জহৰ দিলে, বেলেগ কাৰোবাৰ হতুৱাই জহৰ দি হত্যা কৰিলে, শ্বহীদ কৰিলে। ইমাম হুছাইন এতিয়া বাকী থাকিল, তেখেতক কি কৰা যায়? তেওঁ অফাতৰ কিছুদিনৰ পূৰ্বে তেওঁ ইমাম হুছাইনক মাতিলে আৰু এই কথা ৱাদা ল'লে যে তুমি মোৰ লগত ভ্ৰমণ কৰিবা, যিমান জাগাত যায় আমি মিটিং কৰোঁ, সেই মিটিঙত তুমি একো মাত দিব নোৱাৰা। ইমাম হুছাইন আছে, লগতে আব্দুল্লাহ বিন উমৰ আছে, হযৰত আব্দুল্লাহ বিন আব্বাছ ৰাদিয়াল্লাহু আনহু আছে, আব্দুৰ ৰহমান বিন আবু বকৰ ৰাদিয়াল্লাহু আনহু আছে। ডাঙৰ ডাঙৰ সাহাবাসকলক একলগ কৰি মুআবিয়াই কি কৰিলে যে তেওঁলোকৰ পৰা ৱাদা ল'লে যে মোৰ লগত মিটিঙত যাবা, কিন্তু তোমালোকে একো মাত দিব নোৱাৰা। এই মুআবিয়াই এনেকুৱা চক্ৰান্ত কৰিলে, তেওঁলোকেতো নাজানে, তেওঁলোকে ৱাদা কৰিছে ঠিক আছে আপুনি যি কথা কয় আমি মনে মনে থাকিম, আপোনাৰ কথাৰ কোনো প্ৰতিবাদ নকৰোঁ। তেওঁ এজন সাহাবা হয় আৰু খলিফা হয়, তেওঁৰ কথা মানিবই লাগিব আৰু ৱাদা কৰিলে। আৰু যেতিয়া বিভিন্ন জাগাত যাই, দামেস্কলৈ গ'ল, কুফালৈ গ'ল, বিভিন্ন জাগাত যাই ডাঙৰ ডাঙৰ মিটিং দিলে আৰু মুআবিয়াই এতিয়া প্ৰচাৰ কৰিছে যে মোৰ অফাতৰ পিছত মোৰ পুত্ৰ ইছলামৰ খলিফা হ'ব। এতিয়া চাওক, এই জায়গাত তেওঁলোক উপস্থিত আছে, হযৰত ইমাম হুছাইন আছে, আব্দুল্লাহ বিন আব্বাছ আছে, আব্দুৰ ৰহমান বিন আবু বকৰ ৰাদিয়াল্লাহু আনহু আছে। এওঁলোকে কিন্তু এতিয়া মাত মাতিব নোৱাৰে, কাৰণ ৱাদা কৰিছে যে মই যিয়ে নকওঁ তোমালোকে কোনো মাত দিব নোৱাৰা। তেওঁলোকে আগতে ৱাদা কৰি আহিছে, কিন্তু এই কথা তেওঁ এনেকুৱাকৈ প্ৰচাৰ কৰি আছে মুআবিয়াই যে এইসকল সাহাবা মোৰ লগত আছে, তেওঁলোকৰ উপস্থিতিত মই এই কথা ঘোষণা দিলোঁ যে মোৰ অফাতৰ পিছত মোৰ পুত্ৰ এজিদ এই সিংহাসনত বহিব, দামেস্কৰ সিংহাসনত বহিব, ইছলামৰ খলিফা হ'ব।
এনেকুৱাকে প্ৰচাৰ কৰি কৰি চাৰিওফালে গোটেই জাগাত যেতিয়া প্ৰচাৰ হৈ গ'ল, এজিদ ইছলামৰ খলিফা হ'ব। মুআবিয়াৰ অফাতৰ পিছত এজিদে এতিয়া সিংহাসনত বহিলে, দামেস্কৰ সিংহাসনত বহি তেওঁ প্ৰচাৰ কৰি আছে, সকলোৱে মোক ছাপোৰ্ট কৰিব লাগে, বায়াত কৰিব লাগে। ইমাম হুছেইনটো ভালকৈ জানে এজিদক মই কেনেকৈ ছাপোৰ্ট কৰিম, ই হৈছে জালিম, সাধাৰণ জনতাৰ ওপৰত কষ্ট দিয়ে, নিৰ্যাতন কৰে, তাক মই কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰিম। এজিদ সিংহাসনত বহিলেও মই তাক ছাপোৰ্ট কৰিব নোৱাৰিম। জবৰদস্তিভাৱে তেওঁ সিংহাসন ভাৰ লৈ ল'লে আৰু ইমাম হুছেইনলৈ চিঠি পঠালে, ইমাম হুছেইনে বায়াত কৰিব লাগে, ছাপোৰ্ট কৰিব লাগে। ইমাম হুছেইন ৰাদিয়াল্লাহু আনহুই কয়, মোৰ জান যাব পাৰে, মই শ্বহীদ হৈ যাব পাৰোঁ, তথাপি মই কোনো জালিমৰ আগত মাথা নত নকৰোঁ, কোনো জালিমক কেতিয়াও ছাপোৰ্ট নকৰোঁ। আমাক এই কথা শিক্ষা দিছে, তোমাৰ জান যাব পাৰে, কোনো জালিমক তুমি, কোনো অত্যাচাৰীক তুমি ছাপোৰ্ট নকৰিবা, লাগিলে তোমাৰ জান গুচি যাওক। ইমাম হুছেইন আলাইহিছ সালামক এইফালে কুফাৰ পৰা বাৰে বাৰে চিঠি আহি আছিল যে আপুনি কুফালৈ আহক, আমি ছাপোৰ্ট কৰিম, আপুনি আমাৰ সম্ৰাট হ'ব। ইমাম হুছেইনে ভাবিলে জালিমৰ আগত কিয় মাথা নত কৰিম, কুফালৈ যাওঁ। যাৰ কাৰণে ইমাম হুছেইন আগত যোৱাৰ আগতেই প্ৰথমতে মুছলিম বিন আকিলক কুফালৈ পঠাই দিয়া হ'ল। আৰু মুছলিম বিন আকিলে যেতিয়া কিছুমান জাগাত দেখিলে যে সঁচাকৈ ইমাম হুছেইনক ছাপোৰ্ট বহুতেই কৰি আছে, মুছলিম বিন আকিলে চিঠি লিখিলে, আপুনি কুফালৈ এতিয়া আহিব পাৰে, ৰাস্তা চাফ আছে, সকলোৱে আপোনাক ছাপোৰ্ট কৰি আছে, আপুনি সম্ৰাট হ'ব পাৰিব। ইমাম হুছেইনে কিছু সংখ্যক পুৰুষ মহিলাক লৈ 70জন, মুঠ 70জন সহস্ৰ লৈ যেতিয়া কুফাৰ ফালে ৰৱানা হয়, এইফালে মুছলিম বিন আকিলে চিঠি পঠোৱাৰ পিছতেই ইবনে জিয়াদে এইফালে গম পাই গ'ল যে এনেকুৱাকৈ হুছেইনৰ ফালৰ পৰা মুছলিম বিন আকিলে আহি প্ৰচাৰ কৰি আছে। লগে লগে মুছলিম বিন আকিলক গ্ৰেপ্তাৰ কৰা হ'ল, মুছলিম বিন আকিলক শ্বহীদ কৰি দিয়া হ'ল। এইফালে ইমাম হুছেইনে কিন্তু গমেই পোৱা নাই যে মুছলিম বিন আকিল শ্বহীদ হৈছে। তেওঁ আহি আছে নানাৰ কবৰৰ পৰা জিয়াৰত কৰি দোৱা লৈ, তেওঁ যেতিয়া আহি আছে কুফাৰ ফালৰ পৰা, কুফাৰ ফালে যেতিয়া আহি আছে, কিছু ৰাস্তা আগুৱাই অহাৰ আগতেই কিছু মানুহে ক'লে, কিছুমান পথিকে ক'লে, আপুনি কুফালৈ নাযাব, এনেকুৱা এনেকুৱা কথা। তেওঁলোকে খবৰ দিলে মুছলিম বিন আকিল শ্বহীদ হৈ গৈছে। মুছলিম বিন আকিলৰ সন্তান, তেওঁৰ ভাতিজা, তেওঁৰ খানদানৰ যিখিনি মানুহ আছে, তেওঁলোকতো পিছুৱাই যাব নোৱাৰে, ইমাম হুছেইনটো পিছুৱাই যাব নোৱাৰে, জালিমৰ আগততো মাথা নত কৰিব নোৱাৰি। ইমাম হুছেইন আলাইহিছ সালাম তেওঁলোকক লৈ যেতিয়া আগুৱাই গৈ আছে, কাৰবালাৰ জমিন পোৱাৰ আগতে ইবনে জিয়াদৰ সৈন্যই চাৰিওফালে ঘিৰাও কৰিলে, চাৰিওফালে ঘিৰাও কৰি তেওঁলোকৰ লগত যুদ্ধ ঘোষণা কৰিলে, ইমাম হুছেইন আপুনি ইয়াৰ পৰা গুচি যাওক, আপুনি আৰু অলপমান আগুৱাই গ'লে কিন্তু আমি যুদ্ধ আৰম্ভ কৰি দিম। ইমাম হুছেইন আলাইহিছ সালাম যেতিয়া তাম্বু কৰিলে, তেওঁলোকে এজিদৰ সৈন্যই সেইফালে যাই ফুৰাত নদীৰ পানী বন্ধ কৰি দিলে। তেওঁলোকে পানী বন্ধ কৰি দিছে যাতে পানী খাব নোৱাৰি মানুহ দুৰ্বল হৈ যায়। সৰু সৰু ল'ৰা ছোৱালী কান্দি আছিল, পানী নাই, 3 দিন পৰ্যন্ত তেওঁলোকে খানা পানী নাই, তেওঁলোকে এক টোপাল পানী পৰ্যন্ত খাব পৰা নাছিল। যেতিয়া 3 দিনৰ পিছত 10 মুহৰৰমুল হাৰাম আশুৰাৰ দিন ৰাতিপুৱাৰ পৰা যুদ্ধ আৰম্ভ হৈছে, এওঁলোক হৈছে 72 জন আৰু সেইফালে আছে 30,000 সৈন্য। ইবনে জিয়াদে সৈন্য লৈ আহিছে, শিমৰজী জৌছনে সৈন্য লৈ আহিছে, এজিদৰ ল'ৰাই সেইফালে সৈন্য লৈ আহিছে, চাৰিওফালে সৈন্যই ঘিৰাও কৰি আছে। ইমাম হুছেইন আলাইহিছ সালাম ৰাতিপুৱাৰ পৰা আসৰলৈকে গোটেই দিন যুদ্ধ কৰিছে। গোটেই দিনটো ইমাম হুছেইন আলাইহিছ সালামক তেওঁলোকে শ্বহীদ কৰিব পৰা নাই। অৱশেষত যেতিয়া গোটেই দিন এইফালে পানী খাব পৰা নাই, 3 দিনৰ পিয়াস আৰু ভোকৰ কাৰণে তেওঁ যেতিয়া দুৰ্বল হৈ ময়দানত বহি গ'ল, কোনোবা এজনে পিছফালৰ পৰা জাঠি মাৰি দিলে। ইমাম হুছেইন আলাইহিছ সালাম খবৰ পঠালে, তেওঁলোকক গৈ কোৱা, ইবনে জিয়াদক যাই কোৱা যে আমি নামাজ পঢ়ি লওঁ। তেওঁলোকে এনেকুৱা জালিম আছিল, নামাজ পঢ়াৰো সুযোগ দিয়া নাই। ইমাম হুছেইন আলাইহিছ সালামক সেই জাঠি মাৰি দিয়াৰ পিছতো নবী ইমাম হুছেইন আলাইহিছ সালামে সিজদা কৰিছিল, আসৰৰ নামাজ আদায় কৰিছিল। আসৰৰ নামাজৰ পিছত চাৰিওফালে দুশ্মন দুষ্ট সকলো থিয় হৈ আছে, কিন্তু কোনেও সাহস নকৰে ইমাম হুছেইনক কেনেকৈ শ্বহীদ কৰিব। দুশ্মনসকলেও কঁপি আছে, নবীৰ নাৱাচা, নবীৰ নাতিক কেনেকৈ শ্বহীদ কৰোঁ। সেইফালে চৰকাৰৰ হুকুম, এজিদৰ হুকুম হয় শ্বহীদটো কৰিবই লাগিব। শিমৰজী জৌছন, তাৰ অন্তৰত একোৱে দয়া মমতা নাছিল, কোনো মৰম নাছিল। শিমৰজী জৌছন আগুৱাই আহিলে আৰু তলোৱাৰ ইমাম হুছেইনৰ গলত লগাই দিয়ে, ডিঙিত যেতিয়া লগাই দিয়ে, যিমানেই মাৰিছে তলোৱাৰ চলাইছে কিন্তু তলোৱাৰে কাটা নাই। ইমাম হুছেইন আলাইহিছ সালামে কয়, মোক আৰু কষ্ট নিদিবা, তুমি যিমানেই চেষ্টা নকৰা কিয়, মোৰ এই গৰ্দানত নবী সাল্লাল্লাহু আলাইহি সাল্লামে চুমা খাইছে, তোমাৰ তলোৱাৰে কেতিয়াও কাটিব নোৱাৰে। আল্লাহু আকবার। ইমাম হুছেইন আলাইহিছ সালামে চাই আছে, মোৰ নাজানে মোৰ অপেক্ষা কৰি আছে, মোৰ কাৰণে ইন্তজাৰ কৰি আছে, তুমি মোক শ্বহীদ কৰা, মোৰ গৰ্দানৰ ফালে তুমি তলোৱাৰ লগাই দিয়া, মোক শ্বহীদ কৰিব পাৰিবা। এই ঘটনা দেখি, এই করুণ কাহিনী দেখি আকাশ জমিনে পৰ্যন্ত এজিদৰ ওপৰত লানত কৰিছে। আকাশ জমিন কঁপিছে।
তেওঁলোকে ইমাম হুছেইন আলাইহিস সালামক শ্বহীদ কৰিলে সিমৰ যি জৌশনে ইমাম হুছেইনক শ্বহীদ কৰিলে ইমাম হুছেইনে এই শিক্ষা দিছে তোমাৰ জান যাব পাৰে হে আনাৱালা উম্মত তোমালোকে এই কথা জানি লোৱা জান গুছি গলেও তুমি জালিমক কেতিয়াও অত্যাচাৰীক কেতিয়াও তুমি সাপোৰ্ট নকৰিবা লাগিলে তোমাৰ জান গুছি যাক আমাক এই শিক্ষা দিছে কাৰবালাৰ সেই ঘটনাৰ পৰা আমি কি কি শিক্ষা লওঁ নিজৰ জান গুছি গলেও জালিমক সাপোৰ্ট নকৰো অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিব অন্যায় হৈ আছে অন্যায় চাই থাকিব নোৱাৰি অন্যায়ৰ প্ৰতিবাদ কৰা হযরত আবু যর গফফাৰী রাদিয়াল্লাহু আনহু কৈছিল লা ইয়ামুরুনা বিল মা'রুফ ওয়া লা তানহাউনা আনিল মুনকার ওয়া ইল্লা লা ইসাল্লিতান্না আলাইকুম সুলতানান জালিমা লা ইউবাজ্জিলু কাবীরাকুম ওয়া লা ইয়ারহামু সগীরাকুম ওয়া ইয়াদউ খিয়ারাকুম ফালা ইস্তাজাবু লাকুম তোমালোকে আমর বিল মা'রুফ সৎ কামৰ আদেশ কৰা আৰু নহি আনিল মুনকাৰ অৰ্থাৎ অসৎ কামৰ নিষেধ কৰা অন্যায়ৰ প্ৰতিবাদ কৰা আৰু যেতিয়া নেকি এই কাম তোমালোকে এৰি দিবা আল্লাহ তাআলা তোমাৰ ওপৰত জালিম বাদশা নিযুক্ত কৰি দিব আৰু তেওঁলোকে তোমাৰ ওপৰত নিৰ্যাতন কৰিব ডাঙৰক সন্মান নকৰে সৰুক মৰম নকৰে নিৰ্যাতন কৰিব অত্যাচাৰ কৰিব তোমালোকৰ শুভাকাংক্ষী যিসকলে দোৱা কৰিব তেওঁলোকৰ দোৱাও কবুল কৰা নহব নাউজুবিল্লাহ সেই কাৰণে অন্যায় হৈ থাকিলে আমি চাই থাকিব নোৱাৰি ইমাম হুছেইনে এই শিক্ষা আমাক দি থৈ গৈছে অন্যায়ৰ প্ৰতিবাদ কৰিবা জালিমৰ আগত মাথা নত নকৰিবা ইমাম হুছেইন আলাইহিস সালামে তলোৱাৰৰ তলত এই কথা শিক্ষা দি থৈ গৈছে যদি তোমাৰ গৰ্দানত তলোৱাৰ ধৰি দিছে আল্লাহ তাআলাৰ হুকুম কেতিয়াও অমান্য নকৰিবা তলোৱাৰৰ তলতো ইমাম হুছেইনে সিজদা কৰিছে নামাজ কায়েম কৰিছে সুবহানাল্লাহ আমাক শিক্ষা দিছে হে নবীৰ উম্মতসকল আনাৱালা কিয়ামতলৈকে উম্মত তোমালোকে জান গুছি গলে আল্লাহ তাআলাৰ হুকুমৰ বিৰোধিতা নকৰিবা অন্যায়ৰ প্ৰতিবাদ কৰিবা জালিমৰ আগত কেতিয়াও মাথা নত নকৰিবা ইমাম হুছেইন আলাইহিস সালামৰ সেই শিক্ষা আমি ল'ব লাগিব এই দিনৰ বহুত ফজিলত আছে আশুৰাৰ দিন আমি বেছি বেছিকৈ নফল ইবাদত কৰিব লাগে এই দিন ৰোজা ৰাখিব লাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আশুৰাৰ দিন ৰোজা ৰাখিছিল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা হিজৰত কৰি যেতিয়া মদিনাত যাই দেখা পাইছে ইহুদীসকলে ৰোজা ৰাখে তেওঁলোকক যেতিয়া প্ৰশ্ন কৰা হ'ল তোমালোকে আশুৰাৰ দিনৰ ৰোজা কিয় ৰাখা তেওঁলোকে উত্তৰত কৈছে এই দিনা আল্লাহ তাআলাই আমাক নাজাত দান কৰিছে ফিৰাউনৰ কবলৰ পৰা মুসা আলাইহিস সালাম ৭০,০০০ বনি ইছৰাইলক লৈ সাগৰ পাৰ হৈ আহিছিল আল্লাহ তাআলাই নাজাত দান কৰিছিল সেই কাৰণে আজিৰ তাৰিখলৈকে ইহুদীসকলে এই দিন ৰোজা ৰাখে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে মোৰ উম্মতসকল তোমালোকে দুটা ৰোজা ৰাখিবা তেওঁলোকে এটা ৰোজা ৰাখে আমি দুটা ৰোজা ৰাখিম ৯ মুহৰৰমুল হাৰাম আৰু ১০ মুহৰৰমুল হাৰাম এই দুটা ৰোজা আমি ৰাখিব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে সিয়ামু ইয়াউমি আশুৰা ইন্নী আহতাসিবু আলাল্লাহি আইয়ুকাফিরা সালাতাল্লাতী ক্বাবলাহু যি ব্যক্তি আশুৰাৰ দিনৰ ৰোজা ৰাখিলে আল্লাহ তাআলাই সেই ব্যক্তিৰ এক বছৰৰ গুনাহ যোৱা এক বছৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব সুবহানাল্লাহ সেই কাৰণে এই দিনৰ এক নম্বৰ আমল হৈছে এই দিন আমি ৰোজা ৰাখিব লাগে দ্বিতীয় নম্বৰত নফল নামাজ বেছি বেছিকৈ পঢ়িব লাগে জিকিৰ আজকাৰ বেছি বেছিকৈ কৰিব লাগে আৰু আজিৰ পৰাই এতিয়াৰ পৰাই যিকোনো সময়ত আশুৰাৰ দিন মগৰিবলৈকে যিকোনো সময়ত আপোনাৰ সুবিধা হয় আপুনি বেছি বেছিকৈ এটা দোৱা পঢ়ি থাকিব জীৱনৰ বিপদ আপদ বালা মুসিবত দূৰ হোৱাৰ কাৰণে এই দোৱাটি আপুনি পাঠ কৰি থাকিব লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন এই দোয়া পাঠ কৰি হযরত ইউনুস আলাইহিস সালাম মাছৰ পেটৰ পৰা মুক্তি লাভ কৰিছিল সেই দিন আশুৰাৰ দিন আছিল সুবহানাল্লাহ জীৱনত যিমান ডাঙৰ বিপদ নহওক কিয় এই দোয়াটি আপুনি পাঠ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাক সেই বিপদৰ পৰা মুক্তি দান কৰিব সুবহানাল্লাহ যিসকল বহুত বিপদ আপদত ঘেৰাও হৈ আছে চাৰিওফালে বিপদ আপদ আহিছে এই দোয়াটি বেছি বেছি পঢ়িব লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন এই দোয়াটিৰ নাম হৈছে দোয়া ইউনুস আলাইহিস সালামে এই দোয়াৰ বৰকততেই ইউনুস আলাইহিস সালাম মাছৰ পেটৰ পৰা মুক্তি লাভ কৰিছিল সেই কাৰণে এই দোয়াটি এনি টাইম যেতিয়া মনত পৰে এই দোয়াটি পঢ়ি থাকিব লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন যিসকল নেকি বেমাৰ আজাৰ বহুত বেমাৰ আজাৰ হৈ আছে বহুত চিকিৎসা কৰিছে ভাল পোৱা নাই তেওঁলোকে এটা দোয়া পঢ়িব আয়ুব আলাইহিস সালামে যি দোয়াটি পঢ়িছিল আয়ুব আলাইহিস সালামক আল্লাহ তাআলাই কুষ্ঠ ৰোগৰ পৰা মুক্তি দান কৰিছিল সেই দিন আশুৰাৰ দিনে আছিল আশুৰাৰ দিন আল্লাহ তাআলাই তেখেতৰ দোয়া কবুল কৰি আল্লাহ তাআলাই তেখেতৰ ৰোগ মুক্ত কৰি দিছিল ১৮ বছৰ বেমাৰত ভুগিছিল আৰু ১৮ বছৰৰ অন্তত আল্লাহ তাআলাই যি দোৱাৰ বৰকতত তেখেতক মুক্তি দান কৰিছে উদ্ধাৰ কৰিছে সেই দোয়াটি আপুনি পাঠ কৰিব যেতিয়াই মনত পৰে ২ ৰাকাত নফল নামাজ পঢ়ি ল'ব সলাতুল হাজতৰ ২ ৰাকাত নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত হাত তুলি দোয়া কৰিব জায়নামাজত বহি বহি প্ৰথমতে ২১ বাৰ এই দোয়াটি পঢ়ি ল'ব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওয়া আইয়ুবা ইজনাদা রাব্বাহু আন্নী মাসানিয়াজ যুররু ওয়া আনতা আরহামুর রাহিমিন রব্বি আন্নী মাসানিয়াজ যুররু ওয়া আনতা আরহামুর রাহিমিন এইখিনি
পঢ়িলে হ'ব ৰব্বি আন্নি মাছানিয়া যুৰ্ৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন। এই দোৱাটি বেছি বেছি পাঠ কৰি থাকিব আৰু কমসে কম 21 বাৰ 2 ৰাকাত নফল নামাজ পঢ়ি সলাতুল হাজত 2 ৰাকাত নামাজ পঢ়ি জায় নামাজত বহি প্ৰথমতে 3 বাৰ দুৰুদ পঢ়িব, যিকোনো দুৰুদ পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকৈ 3 বাৰ দুৰুদ পঢ়িব আৰু 21 বাৰ এই দোৱাটি পঢ়িব। তাৰ পিছত পুনৰাই 3 বাৰ দুৰুদ পঢ়ি হাত তুলি মুনাজাত কৰিব, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। আল্লাহ তাআলা আপোনাৰ জীৱনৰ যিমান বেমাৰ আজাৰ আছে, যিমান ৰোগ আছে, আল্লাহ তাআলা আপোনাক দোৱা কবুল কৰি আপোনাৰ ৰোগৰ পৰা আল্লাহ তাআলা মুক্তি দান কৰিব। সুবহানাল্লাহ। জীৱনত যদি অভাৱ অনাটন হৈ আছে, বহুত পেৰেশানি হৈ আছে, আল্লাহ তাআলাৰ ওচৰত 2 ৰাকাত সলাতুল হাজত নামাজ পঢ়ি 100 বাৰ, কমসে কম 100 বাৰ ইয়া রাজ্জাক ইয়া আল্লাহ, ইয়া রাজ্জাক ইয়া আল্লাহ এই তসবিহটি পঢ়ি তাৰ পিছত মুনাজাত কৰিব। আল্লাহ তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। বেছি বেছিকৈ আশুৰাৰ দিন আমাক ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।